অসমৰ মুখ্যমন্ত্ৰী কি কয় আপোনালোকে কথাটো শুনক। গতিকে এতিয়া নতুন বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা লৈ আছোঁ। দালালো বহুত এৰেষ্ট কৰিছোঁ, কিন্তু দুখৰ বিষয় দালালবিলাক আমাৰ হিন্দু মানুহবিলাকেৰে 2-4টা ল'ৰাই এইবিলাক কৰি থাকে। এইটোৱে দুখ লাগে চবচে। যিবিলাক ত্ৰিপুৰা আগৰতলাৰ দালাল আমি পাইছোঁ চবটো হিন্দুৱে আছে, এইটোৱে দুখ লাগে মনত। বাংলাদেশী আমাৰ মুছলমান মানুহ হিন্দু মানুহ য'ত মুছলমান পায় ততেই কয় যে বাংলাদেশী। এই বাংলাদেশৰ মানুহবিলাক কোনানি আছে। চুপচাপ আপোনালোকে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ পৰা শুনিছে কথাটো যে ত্ৰিপুৰাৰ পৰা কেইটামান দালাল এৰেষ্ট কৰিছে, চাইছে এইটো হিন্দু মানুহ কেইটা টকাৰ বিনিময়ে বাংলাদেশৰ পৰা আমাৰ মুছলমান আনি আছে। আমি চাই এইটো যিমান পাৰে এইটো তদন্ত হ'ব লাগে আৰু কিমান দিন আনিছে আৰু কিমান মানুহ আনিছে বাংলাদেশৰ পৰা। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰা আমাৰ পেজটো ফ'ল' কৰি দিব। গোটেই অসমৰ হিন্দু মানুহে যাতে গম পায় যাতে হিন্দু মানুহেতো দালালি কৰি আছে।